হেল্ল' এভৰিৱান, বলক আজি গাহৰি মাংস বনাওঁ। যিসকলে গাহৰি বেয়া পায় সেইসকলে মোৰ ভিডিঅ'টো স্কিপ কৰিব আৰু যিসকলে ভাল পায় এটা লাইক কৰি দিব। বাৰু, প্ৰথমে মই একেবাৰে কম তেল দিছোঁ আৰু এটা পিঁয়াজ দি গাহৰিখিনি মাংসখিনি মই ভাজি লৈছোঁ। তাৰপিছতে মই নিমখটো দি দিছোঁ, কাৰণ মই আজি ড্ৰাই ফ্ৰাই বনাম, গ্ৰেভি নবনাওঁ। আৰু ড্ৰাই ফ্ৰাই বনালে খুব তেল ওলায়। পিছত যদি নিমখটো দিওঁ তেতিয়া মাংসত নিমখটো নোসোমাব, সেয়ে আগতেই মই মাংসত নিমখটো দি দিছোঁ। তাৰপিছতে এয়া হৈছে তৰা গজালি। আপোনালোকে খায়নে বাৰু তৰা গজালি? খাবলৈ কিন্তু বিৰাটেই ভাল, অলপ বেতগাজ টাইপেই হয়, কিন্তু বেতগাজটো অকণমান তিটিকি হয়। এইটোত কিন্তু সেই তিতা ভাৱটো নাই, ভাল লাগে খাই দেই। ইয়াৰ আকৌ মানুহবোৰে এই বস্তুটো বইল খায়। মই বাৰু বইল নবনাওঁ, ভাজিয়ে বনাম। তাৰপিছতে আনফালে মই মাংসখিনি চাই লৈছোঁ। চাই লৈ ইয়াতে আদা নহৰু আৰু জলকীয়া দি দিলোঁ। তাৰপিছতে হালধিও দি দিছোঁ। নিমখটোতো মই আগতে দি থৈছিলোঁৱে। এইখিনি ধুনীয়াকৈ ভাজি লৰাই মেলি অলপমান পানী দি দিছোঁ ইয়াত, কাৰণ অকণমান লাগি ধৰিছে। আৰু বেলেগ বিশেষ মছলা আৰু একো দিয়া নাই, এইখিনি অলপ সিজিবলৈ দিম। তাৰপিছতে এয়া মই বাছি ল'লোঁ তৰা গজালিখিনি। কিমান যাব ওলালে দেখিছেনে, বাকলিখিনিতেই বেছি। এয়া মই মিহি মিহিকৈ কাটি লৈ ভাজি ল'লোঁ। বাৰু, মোৰ মাংসও হৈ গ'ল আৰু এয়াও হৈ গ'ল। বাকী কাঁহীখন ধুনীয়াকৈ সজাই পৰাই লৈছোঁ। গাহৰি বাৰু ড্ৰাই ফ্ৰাই খাই কোনে কোনে ভাল পায়? মই কিন্তু ড্ৰাই ফ্ৰাই খাই বেছি ভাল পাওঁ দেই। আৰু এয়া হৈছে আম টেঙা। এতিয়াতো আমৰ ছিজন হয়, চবেই খায়ে আছে। আৰু দালিও মই বইল কৰিছিলোঁ আম টেঙা দি। বাছ, এয়াই আজি মোৰ তৃপ্তিৰ থালিখন। ধুনীয়াকৈ খালোঁ। বাৰু, আজিলৈ বাই। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব।